ৰাতিপুৱাৰ পৰা মায়ে মোক একো এটা খাবও দিয়া নাই। অনবৰতে কামকে কৰি থাকিবলৈ কৈছে, আনকি পানী অকণো খাব দিয়া নাই। ৰিংকি বা একোৱে কৰিব নিদিয়ে, চব মোকে কৰিবলৈ দিয়ে। গুণগুণ, মা তই এনেকৈ বহি আছ যে? তই মানে কাম কৰা নাই, তই ইয়াত আহি বহি আছহি? হা? নাই মা, কৰিছো। বৰ ভোক লাগিছে, সেইকাৰণে অকণমান জিৰাই লৈছো। পেটটো একেবাৰে চিকুট মাৰি ধৰিছে মা। তোৰ এইবিলাক বাহানা মই সকলো জানো। তোক মই এনেই কম নেকি? তই কাম কৰিবই লাগিব। এইকেইটা কাপোৰ ল। 10:30 বাজিৰ ভিতৰত এইখিনি কাপোৰ ধুই শুৱাব লাগিব। মা, মোৰ হাতখন বিষাই গৈছে। 2 মান লাগিবনে? যদি মাৰ দিব নালাগে তেতিয়াহ'লে যেনেকৈ কৈছো তেনেকৈ কামবিলাক কৰ। একেটা কামকে কৰি থাকিলে নহ'ব নহয়, বেলেগ কামো আছে। সৰুৰ পৰাই ডাঙৰ হলো আহি আজিলৈকে মায়ে মোক অকণমানো মৰমত মাতি পোৱা নাই। সদায় ভণ্টিকে মৰম কৰে, মোক অকণমানো নকৰে। তই এনেকৈ বহি আছ যে? বেলেগ কাম কি আৰু নাই? মানে বেলেগ কাম কৰিবলৈ পাবি বুলি ইয়াত বহি আছোহি এনেকে? নহয় মা, মই ধুইয়ে আছো দেখোন। খাবলৈহে আছ ইয়াত তই? কামৰ কামডাল হ'লে একো নাই। সোনকালে সোনকালে হাত চলা, নহ'লে একো খাবলৈ নাপাবি তই। গৰুৰ গোহালি গোবৰবোৰ কোনে পেলাব? সোনকালে আহ, ফ্ৰীতে খাই থাকিবলৈ মাকে ইয়াত থৈ গৈছে মোৰ কলগহ কৰি। মা চুপ থাক, এইখিনি কাম কৰি সোনকালে আহ। গোবৰখিনি পেলাই লৈ ভাতটো বনাব লাগিবগৈ। আমাৰ ভোক লাগিছে নহয়, ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাইকিয়া। সোনকালে আহ, মাৰ মতে কৰিব লাগিব, নহ'লে মোক একোৱে কৰিব নিদিব, আনকি মোক পঢ়া শুনাও বন্ধ কৰি দিব। আপুনি কি ক'ব মই জনা আছে। তুমিনো গুণগুণক ইমান কিয় গালি পাই থাকিব লাগে কোৱাচোন? তুমিতো যি কৈছা তাকে শুনিছে তাই। আৰু তাই যে সকলোবোৰ কৰি থাকে, ৰিংকিয়ে একো এটা কৰিব নোৱাৰে? মোৰ ৰিংকিজনী আকৌ কিয় কৰিব? তাইনো বয়স কিমান হৈছে? গুণগুণ ৰিংকিতকৈ ডাঙৰ। ৰিংকিকহে যে তাই বা বুলি মাতিবলৈ কয় কিয়? গুণগুণে কাম কৰিব পাৰে আৰু ৰিংকিয়ে নোৱাৰে যে? এনেই ৰিংকিয়ে কৈছে ঘৰত থাকিলে মোক বা বুলি মাতিবি, বাহিৰত গ'লেহে ভণ্টি। সেইটো কিয় আকৌ? সেইবিলাক কথা আপুনি জানিবলৈ প্ৰয়োজন নাই নহয়। আপুনি নিজৰ কাম কৰক। খুৱাই বুৱাই আছোতো, ঘৰখনৰ কাৰণে ইমানখিনি কৰি আছো, সেইখিনি হ'লে নেদেখে। জীয়েকক কিবা এটা কৰিবলৈ দিলে আহি যায় গোটেইটো মোৰ লগত লাগিবলৈ। আৰু মোৰ ৰিংকিৰ মাত্ৰ 20 বছৰ হৈছে, আৰু সেইজনী পুৰা 22 বছৰ হ'ল। গুণগুণ, দেউতা মোক ক্ষমা কৰি দিবি এজনী। তোৰ যে এইবিলাক হ'বলৈ পাইছে সকলোবোৰ মোৰ কাৰণে হৈছে। ইয়াৰ কাৰণে মই দোষী। মই ভাবিছিলোঁ তোৰ মাৰে ঢুকোৱাৰ পাছত মই অৰ্চনা কণাৰ পাছত তোক নিজৰ মাৰ দৰে মৰম কৰিব, কিন্তু যে সকলোবিলাকেই সলনি হৈ যাব মই ভবাই নাছিলোঁ। গুণগুণ, সতীয়াটো সতীয়াই ন, কেতিয়াও নিজৰ মাকজনীৰ নিচিনা হ'ব নোৱাৰে। সৰুৰ পৰা ডাঙৰ হ'লিহি, আজিলৈকে অৰ্চনাই তোৰ ওপৰত অত্যাচাৰে কৰি আহিছে। নাই দেউতা, ইয়াত তোমাৰ একো দুখ নাই। তুমিতো এইবিলাক মোৰ কাৰণে কৰিছিলা ন দেউতা? মোৰ ভালৰ কাৰণেহে কৰিছিলা। মোৰ ভাগ্যখনেই বেয়া দেউতা, যাৰ কাৰণে এইবোৰ হৈছে। মোৰ ভাগ্যখনেই বেয়া দেউতা। মোৰ ভাগ্যখনত মাৰ মৰম নাই। তহঁত বাপেৰে আৰু জীয়াৰে মিলি মোৰ আৰু মোৰ ফুলৰ নিচিনা ছোৱালীজনীৰ কথা পাতি আছ ন? যি কথা পাতে পাতি থাকক, কিন্তু ঘৰৰ বেলেগ কামো আছে, সেইবিলাকো কৰিবলৈ কওক তাইক। গুণগুণ, আজি যদি সময়মতে কামবোৰ নকৰ তেতিয়াহ'লে গোটেই দিনটো তোক মই একোৱে খাবলৈ নিদিওঁ। অৰ্চনাই গুণগুণক কাম কৰা ছোৱালীৰ দৰে কাম কৰায়, আৰু কেতিয়াবা কেতিয়াবাতো গুণগুণক একোৱে খাবলৈ দিয়া নহয়। যি কৰা কৰি থাকা, মই যাওঁ কামলৈ। তই কি চাই আছ? যা। যাওঁ মা। বাপেক জীয়েক লগ লাগিলে আমাৰ দুজনীৰ কথাই মানে পাতি থাকে। এইজনীক মই বেছি দিন নাৰাখিব নোৱাৰো, সেইকাৰণে ইমান কষ্ট দি আছো, ওলাই নাযায়। যদিও মই গুণগুণহঁতৰ ওচৰ চুবুৰীয়া মানুহ, সম্পৰ্কত একো নালাগো, কিন্তু গুণগুণৰ মাত থাকোঁতে মই সিহঁতৰ ঘৰলৈ সদায় অহা যোৱা কৰোঁ, আৰু এইজনী অহাৰে পৰা আহিবলৈ মন নাযায়।
ছোৱালীজনীক ইমান কষ্ট দিছে ইমান কষ্ট দি ডাঙৰ কৰিছে বেচেৰীজনী দেখিলেই বেয়া লাগে তাইৰ ভাগ্যখনেই বেয়া চাগে যেতিয়াৰ পৰা এইজনী তাইৰ মাক হৈ আহিছে তেতিয়াৰ পৰা তাইতো সকলোবিলাকে হেৰুৱাই পেলাইছিল বাপেকেও একো মাত মাতিব নোৱাৰে সৰুতেতো কষ্ট দিয়াটো বেলেগ কথা আৰু এতিয়া ডাঙৰ হৈছে এজনী চাকৰৰ দৰে কাম কৰোৱা তাইৰ হাতেৰে ভগৱানে যদি তাইক চকু মেলি চালে হয় হে ভগৱান তুমি গুণগুণক চকু মেলি চোৱা তাইক এখন ভাল ঘৰ বা এখন ভাল স্বামীৰ ঘৰ পালে তাইক আৰু একো নালাগে যিখন ঘৰত যাতে তাইৰ গোটেই ভাগ্যখনেই সলনি হৈ যায় তুমি কিবা এটা চমৎকাৰ কৰা প্ৰভু তাইৰ ভাল কৰা তাইৰ কষ্ট মই চাই থাকিব পৰা নাই তুমি এইকেইদিন কলেজ কিয় অহা নাই আকৌ নাই দিয়া এনেই মোৰ অকণমান অসুখ হৈ আছে সেইকাৰণে নোটছবিলাক লিখি ল'বা আকৌ নহ'লে মই হোৱাটছএপতে দি দিম ঠিক আছে দিয়া মা এইজনী গুণগুণ দেখিছানে দেখিছো ভালকৈ দেখিছো তাই মানে ওলাই আহো বুলি কৈ ল'ৰাৰ লগত চুপুতি মাৰি আছে হি চৰিত্ৰহীনজনী এইটোৰ লগত তাইৰ কিবা সম্পৰ্ক চলি থকা নাইতো হ'বও পাৰে মা যদি এনেকুৱাই হয় আজি মই এক ভৰি ভাঙি দিম মা এই ল'ৰাটোক মই আমাৰ ঘৰৰ ওচৰে পাজৰে ঘূৰি থকা দেখিছো মানে তাইক চাগে চাবলৈ যায় আৰু মই যিটো সন্দেহ কৰি আছিলো মোৰ সন্দেহটো সঁচা হ'ল ইয়াত মই ৰাস্তাত একো হুলস্থুল নকৰো ঘৰত গৈ মই এক মছলা দিম এই মোৰ সন্মান চেচ কৰি পেলাব যি দুখন ভৰিৰে খোজকাঢ়ি তাই ল'ৰাৰ লগত কথা পাতিবলৈ আহিছিল আজি মই এই ভৰি দুখনকে ভাগি দিম বল আমি এতিয়া ঘৰলৈ যাওঁ মোক যে মায়ে বেছিকৈ কলেজ চাবলৈ নিদিয়ে কিন্তু কিয় গুণগুণ সেইবোৰ বহুত কথাও আৰু শুনাচোন তোমাক মই কথা এটা কোৱা হোৱাই নাই নহয় কি কথা অপৰাজিতাই মোক এনচাৰ দিলে নহয় এই হয় নেকি তাই ভাল পাওঁ বুলি ক'লে ক'লে তাই কৈছে তোমাক মই বহুত আগৰ পৰাই ভাল পাওঁ কিন্তু তুমি কোৱালেহে বাচ্ছা আছিলো বহুত ভাল লাগিছে তোমালোক দুইটা হেপী হোৱা অকণমান ধৈৰ্য ধৰাচোন তাইৰ কোনোবা বন্ধু চন্ধু হ'ব পাৰে যেনেকৈ কথা পাতি আছে সেইটো কেতিয়াও বন্ধু হ'ব নোৱাৰে দেউতা মই জানেই তাইৰ কথা ক'লে তুমি এনেকৈ উৰুৱাই দিবা সেই ল'ৰাটোক আমাৰ ঘৰৰ ওচৰে পাজৰে দেখিয়ে থাকো আজি মোৰ সন্দেহটো সত্যলৈ প্ৰমাণিত হ'ল দেউতা কি হ'ল মা কি হ'লনো তোক মই আজি মা কষ্ট পাইছো মা চুলি তেনেকৈ কিয় ধৰিছে হ'ব দিয়া এই দিয়াচোন আপুনি মনে মনে থাকক আপোনাৰ কাৰণে এই বেছি বাঢ়িছে মোৰ চুলিৰ পৰা এৰি দিয়া মা মই বৰ কষ্ট পাইছো কি কৰিছা মা এৰি দিয়া মইনো কি কৰিলো তাই নাজানে এতিয়া গোটেইজনী একেবাৰে সত্যি সাবিত্ৰী তই ৰাস্তাত কাৰ লগত কথা পাতি আছিলি কোন হ'ব তাইৰ লাভাৰ চাগে মা কষ্ট পাইছো মা এৰি দিয়া কুলক্ষণী চালে আমাৰ সন্মান সকলোবোৰ চেচ কৰি দিছ ৰিংকি এনেকুৱা নেকি হা ৰিংকি দেখোন কোনো ল'ৰাৰ লগতে কথা নাপাতে কোন আছিল ক সেইটো যাৰ লগত তই গা লগাই লগাই কথা পাতি আছিলি মা মই সেইটো কথা তোমাক কম বুলি ভাবিয়ে আছিলো মই মাধুৰ্যৰ কথা দেউতাৰ আগত কৈছিলো দেউতা তুমি মাৰ আগত একো নোকোৱা কিয় বাপেৰে কি ক'ব হা বাপেৰে জীয়েৰে মিলি ঘৰখন চেচ কৰি পেলাইছ তহঁত দুইটাই বিচাৰিছ কি হা শুনক আপুনি এই কাৰণে সোনকালে ল'ৰা বিচাৰক 10 দিনৰ ভিতৰত তাইৰ বিয়াখন আপুনি পাতি দিবই লাগিব যিয়ে ল'ৰা নহওক লাগিলে ঠেলাই চলাওক বা অটোৱে চলাওক লাগিলে দিন হাজিৰা কৰক বা পাগলে হওক মুঠতে তাই আমাৰ ঘৰৰ পৰা যাব লাগে আমাৰ গাঁৱৰ ওচৰৰে যে লিঙৰা এটা আছে যাক কোনো ছোৱালীক বিয়া নিদিয়ে সেইটোতে দি দিয়ক নহ'লে কি কথা কৈছা তুমি মই ঠিক কথাই কৈছো যদি আপুনি 10 দিনৰ ভিতৰত ইয়াৰ পৰা তাইক উলিয়াই নিদিয়ে তেতিয়াহ'লে মই এখন ঘৰৰ পৰা ওলাই যামগৈ হ'ব দিয়া মই তাইৰ কাৰণে ছোৱালী বিচাৰিম বাৰু শান্ত হোৱাচোন মই দেখিলো বুলিহে নেদেখা হয় কি হ'ল হয় নহ'লে গুণগুণে এইখন ঘৰৰ কথা অকণমানো নাভাবিলে ভবা হ'লে এনেকৈ ৰাস্তাই পথে ল'ৰাৰ লগত এনেকৈ কথা পাতি নাথাকিলেহেঁতেন মাজনী বল কিবা এটা খাই ল'বি বল আমাৰ কি কৰা যায় গুণগুণৰ কাৰণে হঠাতে ভাল ল'ৰা এটা ক'ৰ পৰা বিচাৰো মোৰ সৰুকালৰ বন্ধু হৰেশ্বৰকে সুধি চাওঁ তাৰো ল'ৰা এটা আছিলে নহয় যদি সি মানে তেতিয়াহ'লে তাৰ পুতেকৰ লগতে মই এই বিয়াখন পাতি দিম মই তাৰ পৰাই আহোঁ এবাৰ বন্ধু
তোমাক দেখোন ইয়াতে লগ পালো কিয় ক'ত যাবলৈ আহিছিলা তোমালোকৰ ঘৰলৈ আকৌ ময়ো তোমালোকৰ ঘৰলৈ আহিছিলোঁ এইখিনি বৰষুণ দি ৰাস্তাটো বহুত বেয়া হৈ আছে গাড়ীখন আনিব নোৱাৰিলো নহয় তাতে থৈ আহিলোঁ আমাৰ ঘৰলৈ আহিছা ব'লা ব'লা তোমাক ইয়াতে পালো যেতিয়া মই ইয়াতে কৈ যাওঁ কিয় আমাৰ ঘৰলৈ মোৰ মানে বেলেগ কাম এটাও আছে ইমাৰ্জেঞ্চি যাব লাগে হয় নেকি তোমাৰ ছোৱালীজনী ডাঙৰ হৈছেনে নাই তাই BA পঢ়ি আছে 22 বছৰে হ'ল আহি মোৰ ল'ৰাটো ডাঙৰ হৈছে আৰু তাৰ 24 বছৰ হেৰি নহয় মইচোন কথা এটা ভাবিছোঁ কি কথা তোমাৰ ছোৱালীজনী চাগে দেখা ধুনীয়াই হ'ব ন ধুনীয়াই মাকৰ নিচিনাই মোৰ ল'ৰা গৌতমলৈ তাইক বোৱাৰী কৰি নিব বিচাৰিছোঁ কি বন্ধু মই সেইকাৰণে তোমালোকৰ ঘৰলৈ যাবলৈ ওলাইছিলোঁ হয় নেকি কিন্তু এটা কথা আমাৰ আগৰ মাটি বাৰী কেছটো যে এতিয়াও ভাল হোৱা নাই পইচাবিলাক তাতেই বহুত সোমাইছে সিও চাকৰিৰ কাৰণে এপ্লাই কৰি আছে হোৱা নাই মেট্ৰিকতো ইমান ধুনীয়াকৈ পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰীতো ইমান ধুনীয়াকৈ পাছ কৰিছে তথাপি এটা চৰকাৰী চাকৰি ল'বলৈ পৰা নাই আমাৰ ছোৱালীজনীও তেনেকুৱাহে হৈছে তথাপি পঢ়ি আছে আৰু কি হয় এইবাৰ ওলাব নেকি এইবাৰ তাই লাষ্ট ইয়েৰ ঠিক আছে তেনেহ'লে লাষ্ট ইয়েৰটো আমাৰ তাতে পঢ়িব তুমিহে এতিয়া কি কোৱা ল'ৰাটোও চাকৰি নাই আকৌ মাটি বাৰী কেছটোও ভাল হোৱা নাই আমি ভাড়া ঘৰতহে আছোঁ কিন্তু তোমাৰ ওপৰত মোৰ বহুত বিশ্বাস আছে বন্ধু তুমি মোৰ ছোৱালীজনীক নি অকণমানো দুখ নিদিয়া ঠিক আছে তুমি ঘৰত যোৱা মই বাৰু গৌতমক পঠিয়াই দিম নহ'লে তুমি ফোন নাম্বাৰটোকে দিয়া দুইটাই কথা পাতিব আৰু ঠিক আছে দিয়া বিয়াখন এই 8-9 দিনৰ ভিতৰতে হ'ব লাগিব ময়ো তাকে ক'ব বিচাৰিছোঁ এতিয়া যাওঁ দিয়া মই ঠিক আছে যোৱা নুসুমালা আৰু আহিয়ে থাকিব লাগিব আৰু দিয়া এতিয়া ঠিক আছে দিয়া তথাপি যে মোৰ কথাটো ৰখিলে ল'ৰাটো চাগে ভালেই হ'ব বন্ধুৰ নিচিনাই হ'ব চাগে শুনাচোন আকৌ আহিলা তুমি ফোন নাম্বাৰটো নিদিলা একো 8099539361 ঠিক আছে দিয়া দেউতা তুমি যে ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাইকিয়া কিয় এনেই তুমি মানে মোৰ বিয়াৰ কথাকে চিন্তা কৰি আছা গৌতমে ফোন কৰিলে নে নাই আৰু সিহঁতৰ ঘৰৰ পৰা কি খবৰ দিলে তাকে নহয় জানো হয় শুনা দেউতা গৌতমে মোক ফোন কৰিছিলে আৰু বিয়াৰ কাৰণে সাজু হ'বলৈ কৈছে কি সঁচা দেউতা সিহঁতৰ ঘৰৰো কাৰোৰে আপত্তি নাই মোক নিয়াত মাকেও বোলে পচন্দ কৰিছে অহা সপ্তাহৰ ভিতৰতে সিহঁতে বিয়াৰ কথা কৈছে তেতিয়াহ'লে বহুত ভাল কথা সেই ঘৰ মানুহ ভাল হ'লে তোৰ কোনো চিন্তাই নাই বেয়া হ'ব নালাগে বাৰু গৌতমৰ দেউতাক মোৰ বন্ধু একেবাৰে সৰু কালৰে যদি তাৰ সত্যচায়ত ডাঙৰ হৈছে তেতিয়াহ'লে তাৰ পুতেকো বেয়া হ'ব নালাগে দেউতা গৌতমে কি কৈছে জানা কি কৈছে যদিও মোৰ কোনো চাকৰি বাকৰি নাই তুমি বিয়াত অকল মানুহজনীহে আহিবা মোক একো যৌতুকৰ সা সম্পত্তি নালাগে তেনেকৈ কৈছে হয় নেকি সেইটোতো বহুত ভাল কথা সি এনেকুৱা এটা যদি সিদ্ধান্ত ল'ব পাৰিছে তেতিয়াহ'লে সিটো বহুত ভাল ল'ৰা নহ'লে আজিকালি যি কেছ ওলাইছে সৌ সিদিনাখন সেই ছোৱালীজনীক হত্যা কৰিলে গিৰিয়েকে সেইবিলাক শুনিলে দেখোন মোকো কপি যায় বিয়া দিবলৈ গৌতম বেয়া ল'ৰা নহয় দেউতা মই তাৰ লগত কথা পাতিয়ে গম পাইছোঁ তেতিয়াহ'লে আমি বিয়াৰ কাৰণে সাজু হ'বলৈ হৈছে আৰু তাকে আৰু ইমান ডাঙৰকেও নাপাতে বোলে জোৰোণ পিন্ধাইহে লৈ যাব এতিয়া ব'লা ভাত কেইটামান খাই লোৱা তুমি ঠিক আছে ব'ল মাজনী তই যদি শান্তিৰে থাকিব পাৰ তেতিয়াহে মই শান্তিৰে মৰিব পাৰিম নহ'লে এই চিন্তাটো লগত গ'লে মোৰ আত্মাটোও শান্তি নাপাব দেউতা মাজনী দেউতা তুমি ভালদৰে থাকিবা দেই মাজনী তইও ভালদৰে থাকিবি যা হেৰি নহয় গুণগুণ মই যিডাল নেকলেছ দি পঠিয়াইছোঁ তই আকৌ কাৰোবাৰ হাতত দি পঠিয়াবিচোন মানে বাহিৰৰ আকৌ বিয়া হ'লে লাগিব নহয় হ'ব দিয়া মা ভণ্টি যাওঁ দে যা শুনচোন আগৰ কথাবোৰ ইমান ধৰি কৰি নাথাকিবি আৰু গৌতম ছোৱালীজনী কিবা নাজানিলে তোমালোকে শিকাই বুজাই ল'বা তাই মোৰ বৰ আলাসৰ তাই কষ্ট পোৱাটো মই নিবিচাৰোঁ হ'ব দিয়ক দেউতা গুণগুণে আমাৰ ঘৰত একো কষ্ট নাপায় যাওঁ দিয়া যা মাজনী ইমান কান্দি কুটি থাকিব নালাগে যাওক নিজৰ কাম কৰকগৈ এনেইতো শান্তি নিদিলাই ছোৱালীজনী একেবাৰে এইখন ঘৰৰ পৰা গুচি গৈছেগৈ তথাপিও তোমাৰ বেয়া লগা নাই আচলতে মই তোমাক বিয়া পাতি ভুলেই কৰিলোঁ বিয়া নপতাকৈ থকা হয় মই আজি বহুত শান্তি পালোঁ হয় দেউতা মাৰ কথাবোৰত ইমান লাগি নাথাকিবা আৰু বাদ দিয়া কেতিয়াবা মোৰো বেয়া লাগে মাৰ লগত
মই বহুত বেয়া কৰিছিলোঁ সৰুৰে পৰাই মই ডাঙৰ বুলিয়ে তাইক মই বেছি দাদাগিৰি চলাইছিলোঁ। তাইক ডাঙৰ বুলি অকণমানো সন্মান কৰা নাছিলোঁ। কিন্তু মই এতিয়া উপলব্ধি কৰিব পাৰিছোঁ দেউতা। মাজনী, তই যে উপলব্ধি কৰিব পাৰিছ সেইখিনিয়ে বহুত। মাৰে কেতিয়া বুজি পায় আৰু। মা, মোৰ সেৱা গ্ৰহণ কৰিব নালাগে দেই। মোক সেৱা কৰিব। মই তোমাক বোৱাৰী বুলি ভবা নাই নহয়, নিজৰ ছোৱালী বুলি ভাবিছোঁ। দেউতা, মা, কি হ'ল ৰবি? কি হ'ল ভাইটি? তোৰ চাকৰি এপইণ্টমেণ্ট লেটাৰ আহি গ'ল। কি সঁচা কৈছ ভাইটি? এতিয়া আহিছে। যা, লেটাৰখন মই তোৰ ৰুমতে থৈ আহিছোঁ। আৰু দেউতা, আজি ইমান দিনৰ পৰা অহা আমাৰ মাটি বাৰীৰ কেছটোৰ কাৰণেও খুৰাই ফোন কৰিছে। সকলোখিনি মাটি বাৰী আমাক ঘূৰাই দিব বোলে। তই সঁচাকৈয়ে কৈছ নে? দেউতা, মোক অলপ আগতে গাঁৱৰ খুৰাই ফোন কৰিছিল। এইটো দেখোন বহুত ভাল কথা। আৰু এটা খবৰ দিয়াই নাই মা। আৰু খবৰ আছে? কি খবৰ? আমাৰ কোম্পানীটোত ৰহিমে যেনেকৈ আমাক বিশ্বাসঘাতকতা কৰিছিল, আজি সেইখিনি পইচা আমাক গোটেইখিনি ঘূৰাই দিম বুলি কৈছে সি। আৰু নিজেই সি স্বীকাৰ কৰিছে সি ভুল কৰা বুলি। কিমান যে ভাল খবৰ পালো। আজি 20-25 বছৰে আমি লোকৰ ভাড়া ঘৰত থাকিব লগা হৈছে। গাঁৱৰ নিজৰ মানুহেই আমাক বিশ্বাসঘাতকতা কৰি মাটি বাৰীবোৰ সিহঁতৰ নামত কৰি লৈছিল। সেইকাৰণে আমি আহি চহৰত ভাড়াত থাকিব লগা হৈছিল। বোৱাৰী, তুমি সঁচাকৈ আমাৰ ঘৰলৈ লক্ষী হৈ আহিছা। গৌতম, তই লক্ষ্মী আনিলি। মই জানোৱেই, সেইকাৰণে মই এই ছোৱালীজনীক বিচাৰি গাঁও ওলাইছিলোগৈ। সঁচাকৈ দাদা, বৌয়ে এখন ঘৰত ভৰি থোৱাৰ পাছতেই আমি কিমানকেইটা ভাল খবৰ পাইছোঁ। বৌ সঁচাকৈ দেৱী, বৌ লখিমী। ভাইটি, আহা গুণগুণ, তুমি এনেকৈ ৰখি থাকিব নালাগে। ভিতৰলৈ বলা। আৰু গুণগুণ নহয়, আজিৰ পৰা মই তোমাক লখিমী বুলি মাতিম। মা, গুণগুণ, বলা ভিতৰলৈ। মায়ে সঁচা কথাই কৈছে গুণগুণ। তুমি আমাৰ ঘৰত ভৰি থোৱাৰ লগে লগে আমি কিমান দিনৰ পৰা শুনিবলগীয়া কথাটো শুনিছোঁ। গুণগুণ, তুমি বহা। নতুন বোৱাৰীজনী আমি ভাড়া ঘৰত ৰাখিব নোৱাৰো। আজিয়ে আমি নতুন ঘৰ লৈ ল'ম। মানে মা, মই দেখোন একোৱে বুজি পোৱা নাই। চোৱা গুণগুণ, তুমি আমাৰ ঘৰত অহাৰ লগে লগে আমি আমাৰ ইমান বছৰ চলি থকা কেছটো জিকিছোঁ। আৰু মোৰ গৌতমৰ চৰকাৰী চাকৰিৰ এপইণ্টমেণ্ট লেটাৰো আহিল। আমি আজি এই ভাড়া ঘৰটো এৰি পেলাই আমি নতুন ঘৰ এটা ল'ম নহয়, তাত তোমাক লৈ যাম দেই। বুজি পাইছা নহয়? আৰু তুমি মোক কেতিয়াও নিজৰ শাহু মা বুলি নাভাবিবা, নিজৰ মা বুলি ভাবিবা। হ'বনে? হ'ব মা। সৰুৰে পৰাই নিজৰ মাজনীৰ বহুত অভাৱ আছিলে। বহুত কষ্ট পাইছিলোঁ সতীয়া মাৰ পৰা। কিন্তু মই এতিয়া মোৰ নতুন মা পালোঁ। আজি মোৰ বহুত ভাল লাগিছে মা। আজিৰ পৰা এইখনেই মোৰ ঘৰ। সঁচাকৈ গুণগুণ, তুমি অহাৰ পাছতে আমাৰ ঘৰখন স্বৰ্গলৈ পৰিণত হ'ল। তুমি বৰ লখিমী মা। বোৱাৰী, কথাটো শুনি পেলাই মোৰ বহুত ভাল লাগিছে। কোন আহিছেনো? বিয়ৈ, আপুনি আহক, ভিতৰলৈ আহক। বিয়নী ভালে আছে? হয়, আছো দিয়ক। বন্ধু, এখেতে আমাক খবৰ নিদিয়াকৈ আহিলে, দেখিছেনে? একো নহয় দিয়ক। আৰু আপোনালোকে যে ইয়াত ঘৰ ল'লে মই নাজানো নহয়। আপোনালোকৰ ঘৰৰ ওচৰৰ মানুহক সুধিহে এইখিনি ওলালোহি। দেউতা, বিয়ৈ, আপুনি আগতে বহি লওকচোন। এইকেইটা লৈ যাওকচোন। ইয়াতে মিঠাই আৰু কিবা কিবি অলপ বস্তু আছে। কিয়নো আনিব লগা হ'ল এইবোৰ? একো নহয় দিয়ক। ভালে আছা দেউতা? আছো দে মাজনী। বিয়ৈ, আপুনিতো আমাৰ ঘৰত ছোৱালী নহয়, সাক্ষাৎ লখিমীৰ ৰূপ দিছে। আপোনাৰ ছোৱালীজনী আমাৰ ঘৰত যিদিনাই ভৰি থৈছে, আমি কি আছিলোঁ আৰু কি হৈ গ'লোঁ, সকলোবোৰ সলনি হৈ গ'ল। মই আগতেই জানিছিলোঁ মোৰ ছোৱালীজনী য'ত যাব সেইখন ঘৰক এখন স্বৰ্গলৈ পৰিণত কৰি দিব। কাৰণ মোৰ ছোৱালীজনী তেনেকুৱা। হেৰি নহয়, আমাৰ সৰু ছোৱালী ৰিংকিৰ বিয়ালৈ মই মাতিবলৈ আহিছিলোঁ। হয় নেকি দেউতা? মাজনী, নোযোৱা নকৰিবি দেই। 7 তাৰিখলৈ বিয়া। আৰু গৌতমকো কবি। হ'ব দিয়া দেউতা। আপুনি অকণমান বহকচোন দেই, মই কিবা এটা বনাওঁগৈ। বন্ধু, তাই যে সৰুৰ পৰাই মাকৰ মৰম নোপোৱাকৈ ডাঙৰ হ'ল। আৰু এতিয়া যে তাই সেইকণ সুখ পালে মোৰ বহুত ভাল লাগিছে। আজিৰ পৰা মই শান্তিৰে থাকিব পাৰিম। আৰু মই তোমাক কথা দিয়া নাছিলোঁ জানো, মই তোমাৰ চৰিত্ৰ ৰাখিলোঁ বন্ধু। আৰু তোমাৰ ছোৱালীজনীও কম নহয়, সৰ্বগুণ সম্পন্ন থকা ছোৱালী। মাটি বাৰী যিটো কেছৰ কাৰণে মই চহৰত ভাড়া ৰুম লৈ থাকিবলগীয়া হৈছিল, আজি সেইখিনিও আঁতৰ হ'ল। ৰিংকি, তুমি মোক এটা কথা কোৱা যে তোমাৰ মা দেউতাই মোক 2 লাখ টকাটো দিবনে নাই?
এতিয়া তুমি এইবিলাক কথা কিয় কৈ থাকিব লাগে কোৱাচোন? দেউতাই যেনে তেনে কৰি বিয়াখন পাতিছে আৰু তোমাক এতিয়া 2 লাখ টকা? কিয় তাৰ মানে নিদিয়ে? তেতিয়াহ'লে মই এই বিয়াখন ইমানতে শেষ কৰি দিওঁ। ইয়াৰ কি কথা কৈ আছা ঋতু? আজি তোমালোকৰ দুইটাৰে বিয়া। মোক 2 লাখ টকাটো দিম বুলি কোৱাৰ কাৰণেহে মই বিয়া পাতিছিলোঁ। মোক মানে বুদ্ধি কৰি তাইক দিলে হয়। সকলোবিলাকে মই বুজিলোঁ। সকলোবিলাক দেখোন দেউতাই আনিয়ে থৈ দিছে যৌতুকৰ সা সম্পত্তি। মোক আৰু লাগিব। এইখিনি দিলে নহ'ব। এখন বাইকো লাগিব আৰু 2 লাখ টকাও লাগিব। প্লিজ তেনেকুৱা নকৰিবা। তাই ভাঙি পৰিব। মোৰ ছোৱালীজনী ভাঙি পৰিব। মই তোমাক সাহায্য কৰিছো। তুমি এনেকুৱা নকৰিবা মোৰ ছোৱালীজনীৰ লগত। মই দেখোন তোমাক আগতে 1 লাখ টকা দিছো আৰু এখন দামী গাড়ীও দিম বুলি কৈছো, লগতে মোৰ ছোৱালীজনীও। তুমি এতিয়া আকৌ পইচা বিচাৰিছা? বিয়াখনো যেনে তেনে কৰি যোগাৰ কৰিছো। তুমিতো জানাই আমি দুখীয়া মানুহ, ক'ৰ পৰা ইমানবোৰ পইচা আনিম? তোমাক লাগে বুলি কোৱাৰ কাৰণে গাড়ীখনো দিম বুলি কৈছো, লোনৰ পইচা লৈ পেলাই। মই একো নাজানো। মোক আৰু পইচা লাগিবই 2 লাখ টকা, নহ'লে আপোনাৰ ছোৱালী মই নিনিওঁ। মই এতিয়াই যাওঁ। নালাগে আপোনালোকৰ নিচিনা ছোৱালী। আমাৰ ঘৰলৈ ইমান ডাঙৰ গাড়ী আহিছে যে? হয়তো। কোন আহিছে বা? ভগৱানে মোৰ কথা শুনা নাইতো। মোক সহায় কৰিবৰ কাৰণে কাৰোবাক পঠাই দিয়া নাইতো ভগৱানে। গুণগুণ আৰু জোঁৱায়ে আহিছে চাগে। কিয় নহ'ব আকৌ? সেই ভিখাৰীজনী গাড়ীত আহিব। তুমি যে সপোন কিছুমান দেখা নহয় আৰু তাই কেনেকৈ হ'ব পাৰে? হা, গুণগুণ? মা, মই। এইজনী তই নে? মা, মই গুণগুণ। মাজনী, তই আহিলি? বা, আহিলি তই? কিন্তু মোৰ বিয়াখন ইতিমধ্যে ভাঙিছে। এই মহাপুৰুষজনক মায়ে বিয়াৰ আগতেই বোলে 1 লাখ টকা দিছে, আকৌ গাড়ী এখন নিম বুলি কৈছে। যৌতুকৰ সা সম্পত্তিবিলাকতো দূৰৰে কথা, এতিয়া আকৌ তাক 2 লাখ টকা লাগে। বা, তই পইচাৰ কাৰণে মোৰ ভণ্টিক বিয়া পাতিবলৈ আহিছ? তোক কি লাগে? হা, তোক পইচা লাগে আৰু কি লাগে? তোক যি লাগে মই দিম। তোক 1 লাখ টকা লাগে বুলি কৈছিলে নহয়, মই তোক 3 লাখ দিছোঁ। আৰু শুন, মোৰ ভণ্টিৰ জীৱনৰ পৰা তই আঁতৰি যা। এনেকুৱা এজন মানুহৰ লগত থকাতকৈ মোৰ ভণ্টি একো পচি যোৱা আমটো নহয় নহয়। পইচা পাতি জোৰ কৰি পেলাই মোৰ ভণ্টিক লৈ যাবি? বা, এইখিনি পইচা ল আৰু যা ইয়াৰ পৰা। গুণগুণ, তই ইয়াক কি কৰিলি? মোৰ ছোৱালীজনীক এতিয়া কোনে বিয়া পাতিব? তুমি চিন্তা নকৰিবা মা। মা, আপুনি বিয়াখন ভাঙি যোৱাটোহে পাইছে। নি পেলাই যদি আপোনাৰ ছোৱালীজনীক অত্যাচাৰ কৰি মাৰি পেলোৱা হয় তেতিয়া ভাল পালে হয় আপুনি। মোৰ এনেও পচন্দ হোৱা নাছিলে। মাৰ কথা শুনিহে মই বাধ্যত পৰি বিয়া হৈছিলোঁ। বা, বৌ, তুমি মোৰ ভণ্টিক ভাল পাওঁ বুলি কৈছিলা নহয়? বৌ, কিন্তু এতিয়া একো কিন্তু নাই। চোৱা, বিয়াখন ভাঙিছে। মোৰ ভণ্টিক সেন্দুৰে দিয়া নাই। তুমি তাইক নিজৰ কৰি ল'ব পাৰিবানে? কাৰণ সেই ল'ৰাজন বহুত বদমাছ আছিলে। পইচাৰ কাৰণেহে তাইক বিয়া পাতিবলৈ আহিছিলে, আৰু যেতিয়া পইচা নিদিওঁ বুলি ক'লে সি বিয়াখন ইমানতে শেষ কৰি গুচি গ'ল। আৰু তাইক বুলি বহুত ব্লেকমেইলো কৰি থাকে। হয় নেকি ৰিংকি? হয়। মই তোমাক আগৰ পৰাই ভাল পাইছিলোঁ, কিন্তু বিয়াৰ কথা শুনিহে মই মনতে বহুত দুখ পাইছিলোঁ। কিন্তু মই একমাত্ৰ বৌৰ আগতে প্ৰকাশ কৰিছিলোঁ। মই যদি তোমাক বিয়া পাতোঁ বুলি কওঁ, তুমি মোৰ লগত বিয়া হ'বানে? কি? নিশ্চয় হ'ম। দেখিলা মা, যিজনী ছোৱালীক তুমি সৰুৰে পৰা ইমান অত্যাচাৰ কৰি আহিছা, আজি সেইজনী ছোৱালীয়ে মোক কিমান উপকাৰ কৰিলে। গুণগুণ, আচলতে মই তোৰ লগত বহুত অন্যায় কৰিছিলোঁ, সেইকাৰণে মোক ভগৱানে এইখিনি দিছে। তই মোক ক্ষমা কৰি দে গুণগুণ। তোক আমি কোনোদিনে নিজৰ বুলি ভবা নাছিলোঁ, কিন্তু তই আমাক সদায় নিজৰ বুলিয়ে ভাব। আজি সঁচাকৈ মোৰ নিজৰ ওপৰতে বহুত লাজ লাগিছে। তোক মই কুলক্ষণী বুলি হাঁহিছিলোঁ নহয়, তই কুলক্ষণী নহয়। আচলতে তই লখিমী ছোৱালী, যাক দুখীয়া বুলি হাঁহিছিলোঁ। আজি তাই মোক ইমান উপকাৰ কৰিলে। তোক বহুত বহুত ধন্যবাদ গুণগুণ, বহুত বহুত ধন্যবাদ। বা, মোকো তই ক্ষমা কৰি দিবি। তোৰ লগতো মই বহুতখিনি অন্যায় কৰিলোঁ। হ'ব দে ভণ্টি, মই সেইবিলাক একো ধৰি থকা নাই। আজি তোৰ কাৰণে মোৰ ছোৱালীজনী ঘৰখন বাচিল। গুণগুণ, তই মোক নিজৰ মা বুলি ভাবিব পাৰিবিনে?
মইতো তোমাক সদায় নিজৰ মা বুলি জ্ঞান কৰি আহিছোঁ। আজিহে মোৰ ভাল লাগিছে। আমাৰ ঘৰখন একেবাৰে সাগৰ দৰে যেন লাগিছে।